নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইন অন আৰু এই মুহূৰ্তত দিবলৈ লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ ৰুদ্ধ হৈ পৰিল জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ কেলেংকাৰী সন্দৰ্ভত প্ৰশ্ন সোধাৰ বাবে জ্যেষ্ঠ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এই গ্ৰেপ্তাৰৰ পিছত ইটোৰ পিছত সিটোৰ গোচৰ ৰুজু কৰি তেওঁক অনিৰ্দিষ্ট কাললৈ বন্দী ৰখাৰ ষড়যন্ত্ৰ চলাইছে আৰক্ষীয়ে পাণবজাৰ আৰক্ষীয়ে ইতিমধ্যে দুটাকৈ গোচৰ ৰুজু কৰিছে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিৰুদ্ধে কালি প্ৰথমটো গোচৰৰ জামিন লাভ কৰিছিল কিন্তু আজি পুনৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ইতিমধ্যে আৰক্ষী উপস্থিত হৈছে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আৰু ইতিমধ্যে জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো পাণবজাৰ আৰক্ষীয়ে পুনৰবাৰ গ্ৰেপ্তাৰ কৰিবলৈ সাজু হৈছে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ইটোৰ পিছত সিটো গোচৰ জাপি দি অনিৰ্দিষ্ট কাললৈ তেওঁক কাৰাৰুদ্ধ কৰি ৰখাৰ যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ অব্যাহত ৰাখিছে পাণবজাৰ আৰক্ষীয়ে যিহেতু কালি এটা গোচৰত জামিন লাভ কৰিছিল সেই গোচৰটো যেহেতু তেওঁলোকে প্ৰমাণ দিব পৰা নাছিল আদালতত আৰক্ষীয়ে প্ৰমাণ দিব পৰা নাছিল মুখ ঠেকেচা খাবলগীয়া আছিল যাৰ বাবে আৰু এটা গোচৰ তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে উঠি পৰি লাগিছে সেই গোচৰটো ডম্বৰুধৰ শইকীয়া এপেক্স বেংকৰ পৰিচালন সঞ্চালক ডম্বৰুধৰ শইকীয়াই তেওঁৰ বিৰুদ্ধে গোচৰ জাপি দিছিল পাণবজাৰ আৰক্ষী থানাত 111/25 নম্বৰ সেই গোচৰটো গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে পাণবজাৰ আৰক্ষীয়ে বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে জ্যেষ্ঠ সাংবাদিকজনে আৰু জ্যেষ্ঠ সাংবাদিকজনে আজি যেহেতু তেওঁ মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনাৰ পথ প্ৰশস্ত হৈ পৰিছিল কিন্তু তেওঁ পুনৰবাৰ পাণবজাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সেই গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ইতিমধ্যে শিশুপাল যি বড়ো নামৰ সুৰক্ষা কৰ্মীগৰাকীয়ে জ্যেষ্ঠ সাংবাদিকজনক যি জাতিক লৈ যি মন্তব্য কৰা বুলি সেই অভিযোগ তুলি তেওঁক পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দিছিল ঠিক সেইদৰে ডম্বৰুধৰ শইকীয়া এপেক্স বেংকৰ পৰিচালন সঞ্চালকে কালি পুনৰবাৰ আনটো গোচৰ জাপি দিছিল জ্যেষ্ঠ সাংবাদিকজনৰ বিৰুদ্ধে আৰু জ্যেষ্ঠ সাংবাদিকজনৰ বিৰুদ্ধে উত্থাপন হৈছিল এপেক্স বেংকৰ বহুখিনি গুৰুত্বপূৰ্ণ নথি পত্ৰ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছিল সেই গোচৰতে আচলতে তেওঁক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আৰু গোটেই বিষয়টোক লৈ ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত যদি প্ৰতিবাদৰ ঢৌ দিছে সাংবাদিকসকলৰ মাজত প্ৰতিবাদৰ ঢৌ দিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দল সংগঠনসমূহৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আজিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন সাংবাদিক সংগঠনসমূহে আৰু বাক স্বাধীনতা যিটো খৰ্ব কৰা বিষয়টোক লৈ এক প্ৰকাৰ খুচৰা হৈ পৰিছে ৰাজ্যৰ সাংবাদিক মহলে আমি দেখুৱাইছো সেই দৃশ্য ডিব্ৰুগড়ত প্ৰতিবাদ সাব্যস্ত হৈছে লাহোৱালত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তিনিটাকৈ সাংবাদিক সংগঠনে লাহোৱাল প্ৰেছ ক্লাব চাবুৱা প্ৰেছ ক্লাব আৰু বৰবৰুৱা প্ৰেছ ক্লাবে যুটীয়াভাৱে লাহোৱালৰ যি ৰেলৱে ষ্টেচনৰ সন্মুখত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজ্য চৰকাৰে যিটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন যি চৰকাৰ গৃহ বিভাগে সেই গৃহ বিভাগে সাংবাদিকসকলৰ বাক স্বাধীনতা খৰ্ব কৰাক লৈ এনেদৰে খুচৰা হৈ পৰা পৰিলক্ষিত হৈছে ক্ষোভত ফাটি পৰিছে সাংবাদিকসকলে যে এনেদৰে সাংবাদিকক প্ৰশ্ন সোধাৰ বাবে যে গ্ৰেপ্তাৰ কৰিব পাৰে সেই কথাটো কোনেও আচলতে মানি ল'ব পৰা নাই গোটেই এক প্ৰকাৰ ক্ষুব্ধ হৈ পৰিছে চৰকাৰৰ বিৰুদ্ধে আচলতে যিখন চৰকাৰে সাংবাদিকৰ বাক স্বাধীনতাৰ কথা কয় সেইখন চৰকাৰে আচলতে বাক স্বাধীনতা খৰ্ব কৰিছে প্ৰশ্ন সোধাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এইটো এটা দুৰ্ভাগ্যজনক কথা কাৰণ সংবাদ মাধ্যম চতুৰ্থ স্তম্ভ আৰু সংবাদ মাধ্যমে দিনে ৰাতিয়ে অহৰহ কষ্ট কৰি সংবাদ জগতখন দুৰ্নীতিমূলক কাৰ্যকলাপ দেখুৱাই আহিছে আৰু যদি সঁচা কথা কোৱাৰ কাৰণে যদি তেওঁক ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে এইটো দুৰ্ভাগ্যজনক কথা ইয়াতো গৰিহণা আমি দিছোঁ কাৰণ অসম চৰকাৰ এতিয়া অসম পুলিচ আপোনাৰ বিজেপি চৰকাৰৰ বি টিমৰ নিচিনা এটা কাম কৰি আছে আৰু এই চৰকাৰখনে যে আগুনত আমাৰ দৃষ্টিগোচৰ হৈছে কাৰণ পুলিচ প্ৰশাসনে লগ লাগি এনেকুৱা ধৰণৰ কাৰ্যকলাপ চলাই আহিছে গতিকে আমি এটা গৰিহণা দিছোঁ আৰু এই দিলৱাৰ হুছেইন ডাঙৰীয়াক যাতে অতি সোনকালে বিনা চৰ্তে যাতে মুক্তি দিয়ে এটা আমি অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ আৰু যদি অতি সোনকালে যদি মুক্তি নিদিয়ে তেনেহ'লে আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ অনাগত দিনত আমি ইয়াতকৈ ডাঙৰ কাৰ্যসূচী ল'বলৈ বাধ্য হওঁ
এতিয়া সাংবাদিকে কলম এৰি আজি ৰাজপথত আন্দোলন কৰিবলগীয়া পৰিৱেশ সূচনা কৰিলে এইখন চৰকাৰে। বৰ্তমান যি প্ৰশাসন যন্ত্ৰটোক অসম চৰকাৰে তেখেতলোকে হাতৰ মুঠিত ৰাখিছে আৰু যি মন যায় তাকে কৰিব বিচাৰিছে। এটা কথাই আজি স্পষ্টকৈ প্ৰমাণ হৈছে অসমত যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক হত্যা কৰিবলৈ এইখন চৰকাৰে কুণ্ঠাবোধ কৰা নাই। এই চৰকাৰখনে আপোনালোকে দেখিছে কাৰো কথা নুশুনা এখন চৰকাৰ, মিছলীয়া এখন চৰকাৰ, ফেচিষ্ট চৰকাৰ, আৰু তেখেতলোকে গণতন্ত্ৰক যেনেধৰণে বুঢ়া আঙুলি দেখুৱাই কাম কৰিবলৈ লৈছে, জনসাধাৰণক যেনেধৰণে তেখেতলোকে বুঢ়া আঙুলি দেখুৱাইছে, এইখন চৰকাৰৰ পৰা আচলতে নিষ্ঠা নাই। আৰু এই বিজেপিৰ যিখন চৰকাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা ক'ব বিচাৰিছোঁ, আপুনি চাই লওক যে অসমত আজি সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত আপোনালোকে কৰিব পৰা নাই। সাংবাদিকসকলে আজি কিমান দুখ কষ্টৰে বোকা ৰদ বৰষুণ একাকাৰ কৰি অসমৰ বিভিন্ন জ্বলন্ত সমস্যাবিলাকৰ ওপৰত আপোনালোকৰ আগত বাতৰি পৰিৱেশন কৰি উপস্থাপন কৰে, আৰু সেইসকল ব্যক্তিক আপোনালোকে আজি জেল হাজোতলৈ প্ৰেৰণ কৰিব। আপোনাৰ লাজ নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ প্ৰশাসন যন্ত্ৰটো কি? আপুনি বুঢ়া আঙুলি দেখাই আপোনাৰ হাতৰ মুঠিত ৰাখি আজি এনে কামবোৰ যে কৰি আছে, অসমৰ জনগণে, ফলগিৰি জনগণে চব চাই আছে। অসমৰ জনগণে নীৰৱ দৰ্শক হৈ চাই আছে, কিন্তু অসমৰ জনগণে যেতিয়া হাৰ পাব এইখন চৰকাৰক কিন্তু পুলিয়ে পখাই উঘালি দিব। আৰু আপোনালোকৰ লাজ লাগিব লাগে, যিসকল সাংবাদিকে পেটত গামোচা বান্ধি তেখেতলোকে ৰদ বৰষুণ একাকাৰ কৰি দিনে নিশাই কষ্ট কৰি বাতৰি পৰিৱেশন কৰিবলৈ যায়, ঠিক তেনেধৰণৰ সত্যনিষ্ঠাৰে তেখেতলোকে বাতৰি পৰিৱেশন কৰিবলৈ যায়, সেইসকল ব্যক্তিক আপোনালোকে জেল হাজোতলৈ প্ৰেৰণ কৰিব। আপোনালোকৰ লাজ নাই? আপোনালোকৰ চৰকাৰৰ লাজ নাই নেকি? আপোনালোকে কিয় এনেকুৱা কৰিলে? দিলৱাৰ হুছেইন ডাঙৰীয়াক আপোনালোকে বিনা চৰ্তে আচলতে মুক্তি দিব লাগিছিল। আপোনালোকে জেলত থৈ আকৌ যোৱাকালি দেখিছোঁ মানুহৰ বিপুল প্ৰতিবাদত আপোনালোকে এটা কথা প্ৰমাণ কৰিলে। জনগণে যেতিয়া এটা প্ৰতিবাদ কৰিলে, প্ৰতিবাদ কৰা দেখি আপোনালোকে ভয়ত তেখেতক মুকলি আকাশৰ তললৈ এৰি দিছোঁ বুলি আপোনালোকে এটা বাতৰি প্ৰচাৰ কৰিলে। তাৰপিছত কিন্তু কিয় ইমানদাৰত ৰাখিলে? আপোনালোকে ইমানদাৰত ৰাখিবলগীয়া কিয় হ'ল? বিনা চৰ্তে তেখেতক মুক্তি দিব লাগিছিল, কিয় নোৱাৰিলে? আপোনালোকৰ সেই সৎ সাহসকণ নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ গাদীৰ স্বাৰ্থত আমাৰ যিসকল মন্ত্ৰীসকল আছে, আপোনালোকৰ গাদীৰ স্বাৰ্থত অকলে অংক নকৰিব। অনাগত যিহেতু নেকি ইলেকশ্যন আহি আছে, তাত আপোনালোকে মুখ ঠিকেচা খাবলৈ আপোনালোকে সাজু হৈ থাকক। আৰু আপোনালোকক এটা কথা সকীয়াই দিছোঁ, আমি কিন্তু সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ, ডিব্ৰুগড় জিলা সমিতিয়ে বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি আছোঁ। অনাগত দিনত কিন্তু সাংবাদিকসকলৰ ওপৰত যদি এনে মানৱিক অত্যাচাৰ আপোনালোকে কৰিবলৈ যাব, আপোনালোকক কিন্তু সুদা এৰি দিয়া নহ'ব। 26ত ইয়াৰ ওপৰত আপোনালোকক উচিত প্ৰত্যুত্তৰ দিবলৈ আমাৰ দল সংগঠনসমূহ সাজু হৈ ৰ'ব, আৰু সাংবাদিকসকলো সাজু হৈ ৰ'ব। সাংবাদিকৰ নিৰাপত্তা আপোনালোকে প্ৰথমতে সুনিশ্চিত কৰক, তাৰপিছত আপোনালোকে সাংবাদিকৰ ওপৰত আজি যেনেধৰণৰ মানৱিক অত্যাচাৰ কৰিছে, এই অত্যাচাৰ কৰা আপোনালোকে অতি শীঘ্ৰে বন্ধ কৰিব লাগিব। ধন্যবাদ। স্বেচ্ছাচাৰী শাসক এজনে অসমৰ জনসাধাৰণৰ ওপৰত স্বেচ্ছাচাৰী শাসন চলাইছে। এজন নিৰ্দোষী সাংবাদিকে এটা বাতৰি ল'বলৈ যোৱাৰ ইয়াত কোনো অপৰাধ হ'ব নোৱাৰে। আজি দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত এই ঘটনা সংঘটিত হৈছে, কাইলৈ আপোনাৰ লগত হ'ব, কাইলৈ মোৰ লগত হ'ব। আৰু বিভিন্ন সময়ত আমি দেখিছোঁ এনেধৰণৰ ঘটনা অসমখনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কৰি আহিছে। স্বেচ্ছাচাৰিতাৰ সীমা চেৰাই জনসাধাৰণৰ মূৰত তেওঁলোকে মাধমাৰ জাপি দিছে। বৰ্তমান অসমখনত বিভিন্ন সমস্যাৰে জৰাজীৰ্ণ হৈ আছে। আমি দেখিবলৈ পাইছোঁ যি সময়ত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা হয়, সেই গণতান্ত্ৰিক প্ৰতিবাদক তেওঁলোকে সদায় মষিমূল কৰিবলৈ চেষ্টা কৰে। গণতন্ত্ৰত যেতিয়া এজন শাসকে যেতিয়া এখন শাসন চলাই নিবলৈ, এখন চৰকাৰ চলাই নিবলৈ তেওঁ আগবাঢ়ে, তেখেতে সদায় সংবিধানক গুৰুত্ব প্ৰদান কৰি কিনে আগবঢ়াটো তেওঁলোকৰ নৈতিক দায়িত্ব। আৰু যেতিয়া সংবিধানখনক হত্যা কৰি তেওঁলোকে যেতিয়া আচলতে এনেধৰণৰ কামবিলাক কৰিবলৈ যায়, তেতিয়াহ'লে অসমত বা ভাৰতবৰ্ষত বসবাস কৰা জনসাধাৰণে সদায় চিন্তিত হৈ পৰে। আমাৰ সংবিধানখন কাৰ কাৰণে আছিল? আচলতে সংবিধানখন হৈ গ'ল ভাৰতবৰ্ষৰ জনসাধাৰণৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে, বা ভাৰতবৰ্ষত বসবাস কৰা প্ৰত্যেকজন নাগৰিকৰ কাৰণে। যদি সংবিধান তেওঁলোকে নামানে, তেতিয়াহ'লে সংবিধানৰ ওপৰত যদি তেওঁলোকে নিজকে এজন বৰ্বৰভাৱে শাসন কৰা এজন ৰজা বুলি ভাবিছে, কিন্তু এই কথা তেখেতে জনাটো উচিত। সময় সমাগত হৈছে, সময়ে
কেতিয়াও স্বেচ্ছাচাৰী শাসকক ইতিহাসত আপোনালোকে ইতিহাস দেখিছে, ইতিহাসত যেতিয়াই স্বেচ্ছাচাৰী শাসন কোনো এখন ৰাজ্যত চলে বা কোনো এখন দেশত চলে, কিন্তু সেই ৰাজ্যৰ ৰজাৰ পতন সদায় নিশ্চিত হয়। গতিকে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে স্বেচ্ছাচাৰিতাৰ সীমা চৰাই জনসাধাৰণৰ মূৰত যিদৰে বৰ্বৰভাৱে আক্ৰমণ কৰিছে, নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিকতা কৰা যি উদাহৰণস্বৰূপে কালি দিলবাগ হুছেইন মজুমদাৰে হওক বা বিভিন্ন সময়ত বিভিন্ন সাংবাদিকসকলক তেওঁলোকে অত্যাচাৰৰ সন্মুখীন কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে আমি এটাই কথা দাবী জনাইছো, এইবিলাক যদি বন্ধ নকৰে, এনেধৰণৰ স্বেচ্ছাচাৰিতা শাসন যাতে তেওঁলোকে যদি বন্ধ নকৰে, তেতিয়াহ'লে কিন্তু সদৌ অসম ছাত্ৰ সন্থাই আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব। আৰু যেতিয়াই চৰকাৰখনে জনসাধাৰণৰ মূৰত এনেধৰণে বৰ্বৰভাৱে তেওঁলোকে শাসন চলাব, কিন্তু জনসাধাৰণ কেতিয়াও শুই নাথাকে। জনসাধাৰণ জাগ্ৰত হৈছে। কালি দিলবাগ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰৰ পিছত সাংবাদিকসকলে যিদৰে প্ৰতিবাদ কৰিছে বা বিভিন্ন দল সংগঠনে এই ক্ষেত্ৰত মত পোষণ কৰিছে, আমিও সকলোৰে লগত একমত হৈ আমি এটাই কথা ক'ব বিচাৰিছোঁ, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক হত্যা কৰিবলৈ লোৱা এইজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাটো উচিত যে গণতান্ত্ৰিক দেশত স্বৈৰাচাৰী শাসন নচলিব। গণতান্ত্ৰিক দেশত প্ৰজাতন্ত্ৰৰ কথা শুনি তেওঁ আগবাঢ়িব লাগিব। আৰু এই ক্ষেত্ৰত যেতিয়ালৈকে তেখেতে এনেধৰণৰ স্বেচ্ছাচাৰী শাসন বন্ধ নকৰে, তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব। আৰু আজি এই দিনটো আমি কলা দিন হিচাপে সকলোৱে গণ্য কৰিছোঁ। এই কলা দিন অসমৰ ইতিহাসত লিখা থাকিব। ধন্যবাদ।